মুখ্যমন্ত্ৰীৰ কথাবোৰতো যথেষ্ট পাতল আৰু তাৰ বাবে আজি তেওঁলোকৰ কথাৰ গ্ৰহণযোগ্যতাটো লাহে লাহে কমি গৈছে। মই আশা কৰোঁ যে নতুন বছৰত মই এই পাকিস্তানৰ চাৰ্জশ্বিটটো তেওঁলোকে ৰাজহুৱা কৰিব আৰু নতুন বছৰত বডি ডাবল মানে কি সেইখিনিও কথা ক'ব আৰু নতুন বছৰত যে তেওঁলোকে যে বিভিন্ন প্ৰতিশ্ৰুতি দিলে যে যে 6টা জনগোষ্ঠী সেয়া লৈ যে গোটেই এটা কমিটি ৰিপৰ্ট বনালে আৰু তাৰপিছত ক'লে যে নহয় নিৰ্বাচনৰ পূৰ্বে নহয়, এইখিনি বিষয় লৈও তেওঁ বাস্তৱ যে অসমৰ ৰাইজক চুই যোৱা মূল বিষয়ৰ ওপৰত তেওঁলোকে কথা আৰু ৰাইজক গোটেই তথ্যবোৰ ফাদিল কৰিব। তাৰিখত মই বিৰোধী দলৰ মাজত ৰাইজৰ দলে হওক বা জাতীয় পৰিষদ হওক বা বিভিন্ন আমাৰ CPM CPI দলবোৰে হওক আমাৰ লোকৰ মাজত যি এটা নতুন মই পৰিৱেশ দেখা পাইছোঁ, সেয়া লৈ মই যথেষ্ট আত্মবিশ্বাস প্ৰকাশ কৰিছোঁ। আমাৰ লোকৰ মাজত খুব সুন্দৰকৈ এটা মিলা প্ৰীতিৰে আমাৰ কথাবোৰ কামবোৰ চলি আছে। অলপ দিন আগতে আপোনালোকে দেখিলে যে কেনেদৰে আমাৰ বিভিন্ন বিৰোধী দলৰ নেতাসকল খেৰণি আমাৰ ৱেষ্ট কাৰ্বি আংলং খেৰণিলৈ গ'ল, য'ত আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আছিলে, বিধায়ক অখিল গগৈ ডাঙৰীয়া আছিলে, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও আছে। তো আজিৰ তাৰিখত এটা সুন্দৰ পৰিস্থিতি আজি আমি গঢ় দিবলৈ সক্ষম হৈছোঁ আৰু এটা কথা নিশ্চিত যে আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ বিৰোধী ঐক্য 100% নিশ্চিত হোৱা। মুখ্যমন্ত্ৰীৰ কথাবোৰতো যথেষ্ট পাতল আৰু তাৰ বাবে আজি তেওঁলোকৰ কথাৰ গ্ৰহণযোগ্যতাটো লাহে লাহে কমি গৈছে। মই আশা কৰোঁ যে নতুন বছৰত মই এই পাকিস্তানৰ চাৰ্জশ্বিটটো তেওঁলোকে ৰাজহুৱা কৰিব আৰু নতুন বছৰত বডি ডাবল মানে কি সেইখিনিও কথা ক'ব আৰু নতুন বছৰত যে তেওঁলোকে যে বিভিন্ন প্ৰতিশ্ৰুতি দিলে যে যে 6টা জনগোষ্ঠী সেয়া লৈ যে গোটেই এটা কমিটি ৰিপৰ্ট বনালে আৰু তাৰপিছত ক'লে যে নহয় নিৰ্বাচনৰ পূৰ্বে নহয়, এইখিনি বিষয় লৈও তেওঁ বাস্তৱ যে অসমৰ ৰাইজক চুই যোৱা মূল বিষয়ৰ ওপৰত তেওঁলোকে কথা আৰু ৰাইজক গোটেই তথ্যবোৰ ফাদিল কৰিব। তাৰিখত মই বিৰোধী দলৰ মাজত ৰাইজৰ দলে হওক বা জাতীয় পৰিষদ হওক বা বিভিন্ন আমাৰ CPM CPI দলবোৰে হওক আমাৰ লোকৰ মাজত যি এটা নতুন মই পৰিৱেশ দেখা পাইছোঁ, সেয়া লৈ মই যথেষ্ট আত্মবিশ্বাস প্ৰকাশ কৰিছোঁ। আমাৰ লোকৰ মাজত খুব সুন্দৰকৈ এটা মিলা প্ৰীতিৰে আমাৰ কথাবোৰ কামবোৰ চলি আছে। অলপ দিন আগতে আপোনালোকে দেখিলে যে কেনেদৰে আমাৰ বিভিন্ন বিৰোধী দলৰ নেতাসকল খেৰণি আমাৰ ৱেষ্ট কাৰ্বি আংলং খেৰণিলৈ গ'ল, য'ত আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আছিলে, বিধায়ক অখিল গগৈ ডাঙৰীয়া আছিলে, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও আছে। তো আজিৰ তাৰিখত এটা সুন্দৰ পৰিস্থিতি আজি আমি গঢ় দিবলৈ সক্ষম হৈছোঁ আৰু এটা কথা নিশ্চিত যে আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ বিৰোধী ঐক্য 100% নিশ্চিত হোৱা।